নমস্কাৰ অসমবাসী ৰাইজ। আজি লৈ আহিছোঁ সুন্দৰ এটা মহৰ ভিডিঅ'। মালিকজনকো আপোনালোকে চিনিয়ে পাব। তেখেতে বহুত ধুনীয়া এটা মহ আনিছে আৰু যোৱা বছৰ মহটো যুঁজাইছে, দুখন যুঁজাইছে বহুত ডাঙৰ ডাঙৰ মহৰ লগত, বহুত ধুনীয়া যুঁজিছে। আৰু সেই মহটো মালিকনো কোন আৰু ঘৰনো ক'ত, তা আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওক। আপোনালোকৰ মৰম চেনেহৰ আশীৰ্বাদত আজি বহুত সুন্দৰ এটা মহৰ ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'ত সকলো এড্ৰেছ আপোনালোকে পাই যাব। তো ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই থাকক। আজি মহৰ লগত আমাৰ নতুন গোৱাল ৰফিকুল ব্লগ। (2024) এই মহটোৱে ফিল্ড কপাব। 2025 ইয়াৰ দুখন মই ভয়ানক খেল চাইছোঁ, বহুত ভয়ানক খেল চাইছোঁ। আৰু দুটা ডাঙৰ মহৰ লগতে যুঁজাইছে। আৰু কাৰ মহৰ লগত যুঁজাইছে তাৰ ইউচুফ দাৰ পৰা আমি শুনিম। 2025 দুখন যুঁজাইলে ইমান ডাঙৰ মহৰ লগত। মই যুঁজখন চাইছোঁ বা যুঁজ দুইখনে চাইছোঁ। কাৰ মহৰ লগত যুঁজাইছিলে? চিনেশ্বৰ পাটৰ আৰু ফাইজুদ্দিন। তো আপোনালোকে দেখিছে ইমান ডাঙৰ মহৰ লগত। এইফালে কুকুৰটোৱে ভুকি আছে, অলপ চাউণ্ডটো আহি আছে বাৰু। তাৰ ইউচুফ দাৰ মহটো 2026 ফিল্ড কপাব। চাওক আপোনালোকে। এতিয়া চেহেৰা পাতি আগতকৈ কমিছে নে বেছি হৈছে? ক্ষীণাইছে ন? চাওক আপোনালোকে, এয়া বহুত সুন্দৰ মহ, ইউচুফ দাৰ মহটো। ঠাইটো হৈছে মাজবৰী। তাৰ আগতকৈ অলপ ইউচুফ দাই কৈছে ক্ষীণাইছে ন? এতিয়া কি খোৱালে? ঘাঁহ খোৱালে নে? ঘাঁহ খোৱালে। এতিয়া ইউচুফ দাৰ বহুত সুন্দৰ মহটো। এতিয়া ইউচুফ দা এজন বহুত পুৰণা মহৰ মালিক, বা আগত দেখিছে আপোনালোকে বহুত ধুনীয়া মহ যুঁজাই ফুৰিছিলে। এতিয়া নিজৰ মহ আছে, নিজৰ মহ অহা বছৰৰ পৰা ফিল্ডত দেখা পাব ইউচুফ দাক নিজৰ মহৰ লগত। আৰু সুন্দৰ শিঙৰ বান্ধ, চেহেৰা আমাৰ মতেতো বেয়া হৈ থাকে ন, মহটো ধুনীয়া হৈ আছে। এতিয়া ৰফিকুল ব্লগ কেনেকুৱা হৈ আছে চেহেৰাটো? ডাউন হৈছে ন মহটো? ক্ষীণালে। এতিয়া আমি আশা কৰিছোঁ 2026 ইউচুফ দাৰ মহটো ধুনীয়া এখন যুঁজ আমি চাব পাম, ৰাইজে চাব পাব। দাঁতে উঠিল ন? চৰাত হৈছে। বহুত সুন্দৰ মহ। আৰু আজি ধুনীয়াকৈ গা চা ধুৱাই দেখিছে ন, ফুট চুট দি থৈছে। আৰু মহ যুঁজলৈ বেছি দিন নাই বাৰু। খানা এয়াই ন? নিজে কামুৰি খায়। ইউচুফ দা, ফিচাৰীত মাছ দিছেনে? কিমান ডাঙৰ হৈছে মাছ? অঁ, ফিচাৰীটো আছে বাৰু, এই লগতে আছে। এইটো চাইডে ৰাতিপুৱা বৰষুণ দিছে ন? বহুত বৰষুণ। এতিয়া ইউচুফ দাৰ সুন্দৰ মহটো আজি দেখি ভাল লাগিল বাৰু। এতিয়া আহিছোঁ যেতিয়া ইউচুফ দাৰ মহটো ৰাইজক অলপ শ্বেয়াৰ কৰিলোঁ। অহা বছৰ ভাল যুঁজিব, অহা বছৰ যুঁজিব। তাৰ লগত শ্ৰীমতী এজনী আছিল, শ্ৰীমতীজনী বিক্ৰী হ'ল। আৰু আগৰ শ্ৰীমতীজনী বিক্ৰী হ'ল ন ইউচুফ দা? কিমানত বিক্ৰী হ'ল এইটো? 40,000। ভৱিষ্যতে এনে ল'বনে আৰু? মাইকী মহ ল'বনে? পোৱালি এটা ল'ব ন? এয়া আছিল ইউচুফ দাৰ মহটো, সুন্দৰ মহটো। আৰু ইউচুফ দা ইয়াক কিয় ৰাখিছে? বডিগাৰ্ড নেকি? ই ইয়াৰ লগতে থাকে ন? তাৰ আজি অচিনাকি মানুহ দেখি সি ভকি আছে দেখি। তাৰ মহৰ লগত ই মেইন বডিগাৰ্ড। মহটো চোৱা চিতা ইয়ে কৰে, বডিগাৰ্ড। ৰফিকুল ই মেইন বডিগাৰ্ড। এতিয়া ৰাইজে আশীৰ্বাদ দিব এই মহৰ মালিকজনক। এতিয়া 2026 আমি প্ৰথম ক'ত দেখা পাম? আহতগুৰিত নিম বুলি আশা কৰিছে ৰাইজে। এতিয়া ওপৰজনে মহটো আৰু মালিকক সুস্থ ৰাখক।
2026 আমি ইয়াৰ যুঁজ ৰাইজে আহঁত গৈত প্ৰথম দেখা পাব। সুন্দৰ এখন যুঁজ দেখা পাব, বহুত সুন্দৰ।